হেল্ল' বন্ধুসকল, আজি আপোনালোকক আমি দেখুৱাম এটা কোমোৰা খেতি। কোনোবাই ছাল কোমোৰা বুলি কয়। এই খেতিটো আজি আপোনালোকক দেখুৱাম। এই খেতিটো কৰিছে ইমানখিনি ভাল হোৱা নাই। মই সেইটোৰ বিষয়ে আলোচনা কৰিম, কিয় ভাল হোৱা নাই আৰু কেনেকুৱা যতন ল'ব লাগে কোমোৰা খেতিত। এই খেতিটো কৰিছে কিন্তু খেতিটো ইমান ভাল হোৱা নাই। এতিয়া এটা দুটা আহি আছে কোমোৰা, 2-3টামান লাগিছে। মই আপোনালোকক ঘূৰাই মই দেখুৱাই লৈছোঁ আগতে। এই খেতিটো আপুনি চাওক, এই খেতিটো ইমান ভাল হোৱা নাই কোমোৰা খেতি। এই খেতিটো বহুত বেয়া হৈছে। মই প্ৰথমে ঘূৰাই দেখুৱাই লৈছোঁ, আপোনালোকে চাই খেতিটো ইমান ভাল হোৱা নাই। এই খেতিটো কৰিবলৈ হ'লে প্ৰথমতে আমাৰ যিটো মাটিত কৰিম এই খেতিটো ভালকৈ চিলেক্ট কৰি ল'ব লাগিব, যে খেতিটো ওখ হ'ব লাগিব, য'ত পানী জমা হৈ নাথাকে। তেনেকুৱা এটা খেতিত এই খেতিটো কৰিব লাগিব। আৰু খেতিটো কৰাৰ সময়ত আপোনালোকে হেৰি কৰিব লাগিব, যেতিয়া হাল মাৰিব, হাল মৰাৰ আগতে আপোনালোকে এই পচন সাৰ প্ৰচুৰ পৰিমাণে আপোনালোকে পচন সাৰ দিব। প্ৰচুৰ পৰিমাণে পচন সাৰ দিলে এই খেতিটো বেছি ভাল হ'ব। কিন্তু কোমোৰা খেতিত আপোনাৰ পচন সাৰটো বেছি লাগে, আপোনালোকে পচন সাৰটো আপোনালোকে বেছি দিব। এই খেতিটোত আপোনাৰ পচন সাৰটো বেছি দিয়া নাই, ইফালে ৰাসায়নিক সাৰো বেছি দিয়া নাই, আৰু নিদিয়াৰ কাৰণে খেতিটো ইমান ভাল হোৱা নাই। তাৰপাছত আপোনাৰ যেতিয়া পচন সাৰ দিব, তাৰপাছত আপোনাৰ ভালকৈ হাল মাৰিব। হাল মাৰি লগতে আপোনালোকক অলপ হেৰি কৰিব, চুপাৰ, পটাছ, DOP এইবিলাক আপোনালোকে দি দিব, আৰু কেলচিয়াম দি দিব। আৰু কিমানখিনি দিব লাগে সেইটো মই পাছত কৈ আছোঁ, যে প্ৰতি হেক্টৰত কিমানখিনি ব্যৱহাৰ কৰিব লাগে। ধৰি লওক আপোনালোকৰ খেতিটো কৰাৰ সময়ত আপোনালোকৰ 20ৰ পৰা 25 টন আপোনাৰ পচন সাৰ দিব লাগে। আৰু ৰাসায়নিক সাৰ ক'বলৈ হ'লে এইফালে আপোনাৰ প্ৰতি হেক্টৰত 80 কিলোগ্ৰাম আপোনালোকৰ ফচফৰাছ দিব, আৰু 80 কিলোগ্ৰাম পটাছ দিব, আৰু আপোনালোকৰ 30 কিলোগ্ৰাম কেলচিয়াম দিব। আৰু দি তাৰপাছত খেতিটো ভালকৈ হাল মাৰিব। হাল মাৰি আপোনালোকৰ খেতিটো থৈ দিব, মিনিমাম 8ৰ পৰা 10 দিনমান থৈ দিব। থৈ দিয়াৰ পাছত আপোনালোকে গুটিটো লগাব। যেতিয়া গুটিটো গজি যাব আৰু লাহে লাহে চাব যে এই গছটো অলপ বগাই আছে, আৰু যেতিয়া আপোনাৰ পূৰা বগাই যাব, বগাই যোৱাৰ লগে লগে আপোনালোকৰ ইয়াত নাইট্ৰজেন দিব। আপোনালোকৰ 25 কেজিমান নাইট্ৰজেন দি দিব। চাব খেতিটো কিমান ধুনীয়া হয়। পাছত এতিয়া খেতিটো বহুত ধুনীয়া হৈ যাব। এইখিনি সাৰ আপোনালোকে প্ৰতি হেক্টৰত দিব, আৰু এনেকৈ আপোনালোকে খেতিটো কৰিব। আৰু এই বীজটো লগোৱাৰো এটা সময় আছে, আপোনালোকে সেই সময়মতে কৰিলে বেছি ভাল হয়। আপোনালোকে যদি ফেব্ৰুৱাৰীৰ পৰা এপ্ৰিল মাহৰ ভিতৰত যদি খেতিটো কৰে, তেনেহ'লে খেতিটো বেছি ভাল হয়। আজিকালি চাব গোটেই বছৰ মানুহে কোমোৰা খেতি কৰি থাকে, কিন্তু গোটেই বছৰ কৰিলেই লাভ নহয়। আপোনালোকে ফেব্ৰুৱাৰীৰ পৰা এপ্ৰিল মাহৰ ভিতৰত যদি খেতিটো কৰে, বেছি ভাল হয়। কিন্তু যিটো ছিজন সেইটো ছিজনত সেইটো খেতি কৰিব লাগে। তো ছিজন মতন কৰিলে আপোনালোকৰ লাভটো বেছি হয়, আৰু আন ছিজনত কৰিলে আপোনালোকে ইমান লাভটো নহ'ব। আৰু যদি আপোনালোকৰ ব্যৱধানৰ কথা কয়, যে এটা গছৰ পৰা আনটো গছ, আৰু এটা শাৰীৰ পৰা আনটো শাৰী কিমান মিটাৰ দূৰত্ব থাকিব লাগে, সেইখিনি যদি আপোনাৰ এটা গছৰ পৰা আনটো গছ 1 মিটাৰ দূৰত হ'ব লাগে, আৰু এটা শাৰীৰ পৰা আনটো শাৰী 2 মিটাৰমান দূৰত হ'ব লাগে। যদি এনেকৈ লগায়, তেতিয়াহ'লে আপোনাৰ খেতিৰ উৎপাদনটো বেছি হ'ব। আৰু আপোনালোকৰ উৎপাদন যদি কয়, তো উৎপাদন আপোনাৰ এনেকৈ যদি আপোনাৰ লগায়, তেনেহ'লে
প্ৰতি হেক্টৰত আপোনালোকৰ 180ৰ পৰা প্ৰায় 300 কুইণ্টেলমান হৈ যাব। প্ৰতি হেক্টৰত যদি আপোনাৰ 300 কুইণ্টেলমান যদি পায়, তেতিয়া আপোনাৰ লাভ কিমান হ'ব? আপোনালোকে এনেকুৱা খেতিটো কৰক, বেছি ভাল হ'ব। মই কওঁ যে বহুত মানুহে খালি খেতি কৰি দিয়ে, খেতি কৰিলেই নহ'ব, যে খেতিৰ বিষয়ে অলপ জানিবও লাগে। জানি তাৰ পাছত জানি বুজি খেতিটো কৰিলে আপোনাৰ খেতিটো কেতিয়াও লোকচান নহয়। এতিয়া যদি আপোনালোকে নাজানি খেতিটো কৰি দিয়ে, আপোনাৰ লোকচানটো হ'বই। আৰু লোকচান যেতিয়া হ'ব, তাৰ পাছত আকৌ খেতিটো কৰিবলৈ মন নাযায়। বহুতে এনেকুৱা হয়, খেতিটো কৰিছে, তাৰপাছত লাভ হোৱা নাই, লোকচান হৈ গ'ল। আৰু যেতিয়া লোকচান হৈ গ'ল, তেতিয়া মানে মনটো বহুত বেয়া হৈ যায়। আৰু মন বেয়া হোৱাৰ কাৰণে ডাইৰেক্ট কয় যে নাই, আমি খেতিটো নকৰোঁ, এনেকুৱা লাভ নহ'ল, এনেকুৱা নহয়। আচলতে আপোনালোকে খেতিটো ভালকৈ কৰিব পৰা নাই যে, সেইকাৰণে এনেকুৱা লোকচানটো হয়। আৰু ভালকৈ খেতিটো কৰিব পাৰিলে এনেকুৱা লোকচান নহয়। বন্ধুসকল, যদি আপোনালোকে এই খেতিটো আমি কোৱা মতে যদি আপোনালোকে কৰে, মই যিমানখিনি সাৰ ক'লোঁ যে প্ৰতি হেক্টৰত আপোনালোকে ইমানখিনি ব্যৱহাৰ কৰক, আৰু আপোনালোকে খেতিটো কৰক, বহুত ধুনীয়া হ'ব খেতিটো। আৰু এই কোমোৰা খেতি আপোনালোকৰ মানুহে কিন্তু এনেও হেৰি কৰিব পৰা, মানে ঘৰত ৰাখিও খাব পাৰে। যদি শুকাই গ'লেও কিন্তু কোমোৰাটো খাব পাৰে, কোনো অসুবিধা নাই। এনেতো আমাৰ গছৰ পৰা ছিঙি আনিও খাব পাৰে, তৰকাৰী বনাই খাব পাৰে। যেনেকৈ আপোনালোকৰ বহুত মানুহে বহুত এইটো ব্যৱহাৰ কৰে। আচলতে কোমোৰাত আৰু ঔষধি গুণো বহুত আছে। সেই ঔষধি গুণত মানে এইবিলাক বহুত আছে, কি ক'ম আৰু। বন্ধুসকল, যদি আপোনালোকে বীজৰ কথা কয়, তেতিয়া প্ৰতি হেক্টৰত যদি আপোনালোকে 4 কিলোগ্ৰামমান বীজ লাগে এই খেতিটো কৰোঁতে। 4 কিলোগ্ৰামৰ বীজে আপোনাৰ খেতিটো হৈ যাব। আৰু খেতিটো কৰি আপোনালোকক বহুত ধুনীয়াকৈ হেৰি কৰিব, অলপ যতন কৰিব, ঘাঁহ বন হ'লে আপোনালোকে চাফ চিকুণ কৰি ৰাখিব। আৰু আপোনালোকে চাব, যেতিয়া আপোনাৰ পোক পতংগ পাই যাব, আপোনাৰ চাবই, খেতি এটা কৰিলে পোক পতংগ মানে হেৰি লাগেই। যে পোক পতংগ লাগিলে আপোনাৰ লগে লগে কীটনাশক ঔষধ ব্যৱহাৰ কৰিব। আৰু যদি কীটনাশক ঔষধ ব্যৱহাৰ নকৰে, তেতিয়া খেতিটো নষ্ট হৈ যাব। পোক পতংগ যদি নষ্ট কৰি দিয়ে আপোনাৰ খেতিটো, তেতিয়া আপোনালোকৰ লোকচানৰ সন্মুখীন হ'ব লাগিব। আৰু যদি আপোনালোকে এই কীটনাশক ঔষধ দিয়ে, যদি এইবিলাক মানে আপোনালোকে পোক পতংগবিলাক নষ্ট কৰিব পাৰে, তেনেহ'লে আপোনাৰ খেতিটো বহুত ভাল হ'ব। বন্ধুসকল, আজি আপোনালোকৰ এই খেতিটো দেখুৱালোঁ। এই খেতিটোত বহুত ঘাঁহ হৈছে তলত, আপোনালোকে চাবই পাৰে যে চাইছে আপোনালোকে কিমান তলত ঘাঁহ হৈছে। আৰু ওপৰত ইমান মানে পূৰা হৈ গ'ল, মানে বহুত পাত হৈ গ'ল। আৰু পাত হোৱাৰ কাৰণে আপোনাৰ ইমানে কীটনাশক ঔষধ এই খেতিত দিয়া নাই, আৰু নিদিয়াৰ কাৰণে এই খেতিটো বহুত নষ্ট হৈ গ'ল। আমি যিখিনি জানিলোঁ সেইখিনি জানি আপোনালোকৰ কথাখিনি ক'লোঁ। যদি ভিডিঅ'টো যদি আপোনাৰ যদি কিবা উপকাৰ হয়, তেনেহ'লে আমাৰ এই ভিডিঅ'টো আপোনালোকৰ লাইক কৰি ৰাখিব। আৰু নতুন নতুন ভিডিঅ' আপডেট পাবৰ কাৰণে আপোনালোকে আমাৰ ভিডিঅ'টো আপোনাৰ ছাবস্ক্ৰাইব কৰি ৰাখি দিব। আৰু কিবা যদি জানিবলৈ আছে, তেনেহ'লে আপোনালোকৰ কমেণ্ট কৰি জানিব পাৰিব। আমি যিখিনি পাৰোঁ আপোনালোকক সহায় কৰিবলৈ চেষ্টা কৰিম।